এতিয়া আজি আপোনালোকে তিনিগৰাকী ব্যক্তিক ইতিমধ্যে বঁটা প্ৰদানৰ বাবে আমন্ত্ৰণ কৰিছে, কি ক'ব? আমি অনুসূচিত যুৱসাহিত্য পৰিষদ অসমে এইবাৰ 10ম বাৰ্ষিক প্ৰতিষ্ঠা দিৱসটো আমি শুৱালকুছি কৃষ্ণ মন্দিৰ প্ৰাংগণত অনুষ্ঠিত কৰিছিলোঁ। আমাৰ এদিনীয়া কাৰ্যসূচীৰে দিনৰ ভাগত আমাৰ কবিতা চিত্ৰাংকন, ছাত্ৰ ছাত্ৰীসকলৰ কবিতা চিত্ৰাংকন কুইজ প্ৰতিযোগিতা হৈছে, আমাৰ এখন প্ৰতিনিধি সভা হৈছে, এখন মুকলি সভা, আৰু আজি আমি সতীৰাধিকা বঁটা প্ৰদান আমাৰ সন্মানীয় অভিনেত্ৰী স্বপ্না বাইদেউক আমি প্ৰদান কৰিছোঁ। আমি GNIC অধ্যক্ষ নোমল চন্দ্ৰ বৰুৱা ডাঙৰীয়াক আমি ডক্টৰ আম্বেদকাৰ জনসেৱা বঁটা প্ৰদান কৰিছোঁ। এই বছৰ আমি সমাজ হিতৈষী বঁটা প্ৰদান কৰিছোঁ। কমলকান্তি দাস ডাঙৰীয়াক আমি বঁটা প্ৰদান কৰিছোঁ। আৰু আজি মুকলি সভাত আমি কিছু সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। অনাগত সময়খিনিত অনুসূচিত বিশেষকৈ বহুখিনি সমস্যা জড়িত হৈছে। বিশেষকৈ আমি অনুসূচিত যুৱসাহিত্য পৰিষদে এটা সুস্থিৰ সিদ্ধান্ত লৈছোঁ। আমাৰ প্ৰতিনিধি সভাই আজি যিটো সিদ্ধান্ত লৈছোঁ, অনুসূচিত অবৈধভাৱে ভুৱা চাৰ্টিফিকেট লৈ অসমত অনুসূচিত লোকসকলে অবৈধভাৱে চাৰ্টিফিকেটৰ নৱীকৰণ ব্যৱস্থা এটা উচ্চ স্তৰীয় তদন্ত কমিটি গঠন কৰিবৰ কাৰণে আমি অসম চৰকাৰক আহ্বান জনাইছোঁ। আমি অনুসূচিত সতীৰাধিকাৰ নামত আমি এখন বিশ্ববিদ্যালয় স্থাপন কৰিবৰ কাৰণে, সাংস্কৃতিক প্ৰকল্প স্থাপন কৰিবৰ কাৰণে আমি অসম চৰকাৰক আহ্বান জনাইছোঁ। লগতে আমি অসম চৰকাৰক অনুসূচিত লোকসকলৰ কাৰণে অনুসূচিত সঞ্চালকালয়ত প্ৰায় 200 কোটি টকা পেকেজ অনুমোদন দিবৰ কাৰণে আমি অসম চৰকাৰক আজি প্ৰতিষ্ঠা দিৱসৰ যোগেদি আমি অনুমোদন জনাইছোঁ। আমি অসম চৰকাৰক আহ্বান জনাইছোঁ, কাৰণ 200 কোটি টকা প্ৰজেক্ট দিলে আমাৰ অনুসূচিত নিবনুৱা যুৱক যুৱতীসকলৰ সংস্থাপনৰ ক্ষেত্ৰতে হওক, বা মহিলাসকলৰ সবলীকৰণৰ ক্ষেত্ৰতে হওক, বা ছাত্ৰ ছাত্ৰীসকলৰ শিক্ষাৰ ক্ষেত্ৰতে হওক, আৰ্থসামাজিক উন্নয়নৰ ক্ষেত্ৰতে অসম চৰকাৰে এই ভূমিকা গ্ৰহণ কৰিব লাগে। আজি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া সমষ্টিতে আমি এই কথাখিনি আহ্বান জনাইছোঁ অসম চৰকাৰক, যাতে অনাগত সময়খিনিত অনুসূচিত লোকসকলক কেৱল সংৰক্ষণ ব্যৱস্থাৰ আওতাত থাকিলে আমাৰ অনুসূচিত প্ৰাপ্য অধিকাৰৰ পৰা আমি বঞ্চিত হ'ব লগা হৈছে। গতিকে আমাৰ অনুসূচিত লোকসকলক উন্নয়নৰ স্বাৰ্থত অনুসূচিত যিটো সঞ্চালকালয় অফিচ, তাত আমাৰ মিনিমাম 200 কোটি বা 3 কোটি টকা পেকেজ দিবৰ কাৰণে আমি চৰকাৰক অনুমোদন বিচাৰিছোঁ। ৰাধিকা বঁটা প্ৰদান কৰা হৈছে, কি ক'ব? এই বঁটাটোৰ মৰ্যাদা মই পাৰ্যমানে ৰক্ষা কৰিবলৈ চেষ্টা কৰিম। বঁটাটোৰ মৰ্যাদা মানে এইগৰাকী নাৰীয়ে কিমানখিনি ত্যাগ কৰিছে, আৰু মই পৰম সৌভাগ্যৱতী বুলি ভাবিছোঁ যে সতীৰাধিকা এতিয়া মই ভাবোঁ যে স্কুলীয়া পাঠ্যপুথি চিত্ৰনাট্য হ'লেও কৰি পেলাই দিব লাগে। প্ৰচাৰ প্ৰসাৰ দুয়োটাই হওক, তাকে ভাবোঁ যে নতুন প্ৰজন্মই এইবোৰ কথা জানিব লাগে। আৰু আজিকালি কি যে ৰচনা প্ৰতিযোগিতা এটা কৰিব লাগে, তেতিয়াহ'লে ল'ৰা ছোৱালীয়ে অধ্যয়নৰ ক্ষেত্ৰত বহুখিনি আগবাঢ়ি যাব পাৰিব। নহ'লে আজিৰ প্ৰজন্মই ইমান নাজানিব নহয়। আমিবিলাকে জানো, আম্বেদকাৰ বঁটা মই পাইছোঁ, গতিকে তেখেতক তেতিয়াহে জানিছোঁ, তাৰ আগতে মই কেনেকৈ অধ্যয়ন নকৰোঁ। বম্বেত বহুত বছৰ আগতে পাইছোঁ, 2000 চনত ভাল লাগিছিলে। ঠিক তেনেকুৱাকৈ সতীৰাধিকা বঁটাটোৱে মোৰ মৰ্যাদা আৰু উচ্চ খাপলৈ নিলে। হাইদেউ সন্দিকৈ বঁটা পাইছোঁ মই, গতিকে মোৰ সেইবিলাক ভাল লগা মুহূৰ্ত।